নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰত বৰ ধুনীয়া এটা ডোছা ৰেচিপি লৈ আহিছোঁ। ইনষ্টেণ্ট ডোছা, লগে লগে খাব পাৰি। গতিকে আহকচোন, দেৰি নকৰি মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে মোৰ ইনগ্ৰিডিয়েণ্টছখিনি, তথাপিতো মই দেখাই দিছোঁ আৰু কৈ দিছোঁ আজিৰ ডোছা ৰেচিপিটোৰ কাৰণে মই কি লৈছোঁ। এয়া মাটিমাহ লৈছোঁ। মই মাটিমাহখিনি প্ৰায় 3 ঘণ্টা আগতে তিয়াই থৈছিলোঁ আৰু এতিয়া 10 বাজিলে। আৰু এইখিনি মই দৈ লৈছোঁ অকণমান, আৰু এইফালে পদিনা লৈছোঁ, জলকীয়া লৈছোঁ এটা, আৰু এইফালে বুটৰ দাইল মই গোটেইখিনি দেখাই দিছোঁ। আৰু অকণমান ইয়াৰে নাৰিকল দি দিম চাটনিটোৰ কাৰণে। আৰু এইফালে 1 চামুচ মই চুজি ব্যৱহাৰ কৰিম। গতিকে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব। এয়া মই 3 ঘণ্টা আগতে তিয়াই দিছিলোঁ, কিন্তু অকণমান গৰম পানীত দিছিলোঁ, তেতিয়া সোনকালে কোমল হয়। যিহেতু মই ইনষ্টেণ্ট ডোছা বনাম, সেইকাৰণে 3 ঘণ্টা তিয়াই থৈছিলোঁ। আৰু ইনষ্টেণ্ট ডোছা নবনালে হোল নাইট থ'ব পাৰে বা 4-5 ঘণ্টালৈকে ৰাখিব পাৰে। এতিয়া মই গোটেইখিনি মিক্সিত ইয়াতে পেষ্ট কৰিম। মই ভালদৰে ধুই লৈছোঁ মাটিমাহখিনি। গোটেইখিনি ভিডিঅ' দেখুওৱা নাই, নহ'লে বহুত দীঘল হৈ যায়। এতিয়া ইয়াতে মই পদিনা দিছোঁ, গোটেইখিনি নিদিওঁ, আৰু অলপ বুটৰ দাইল দি দিছোঁ। গোটা জিৰা অকণমান দি দিছোঁ, বেছি দিয়া নাই। আৰু এতিয়া মই এই দৈখিনি দিছোঁ। দৈখিনি দিলে অকণমান টেঙা ভাৱ এটা আহে, ভাল লাগে, যিটো বজাৰত পোৱা যায় ডোছা মাৰ্কেটত। আৰু এতিয়া মই ইয়াতে এয়া চাওক 1 চামুচ চুজি দি দিছোঁ, বেছি দিয়া নাই। আৰু অকণমান চেনি দিছোঁ টেষ্টৰ কাৰণে, এইটোৰ কাৰণে কিন্তু মিঠা নহয়। আৰু এতিয়া মই অকণমান ইয়াতে পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া ধুনীয়া পেষ্ট এটা বনাই ল'ম, আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু ইয়াতে অকণমান মই নিমখ দি দিছোঁ টেষ্ট অনুযায়ী, আপোনালোকে টেষ্ট কৰি চাব, বেছি নিমখ হ'লে ভাল নালাগে। এতিয়া ভালদৰে এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। মোৰ পেষ্টটো হৈ গৈছে, মই বাউল এটা লৈছোঁ, আৰু এতিয়া এইখিনি মই বাকি লৈছোঁ ইয়াতে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে বেটাৰটো। এয়া চাওক, ডাঠো হোৱা নাই, পাতলো হোৱা নাই, খুব ধুনীয়া হৈছে। আৰু এতিয়া মই ডোছাবোৰ বনাম, আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া মই চাটনিখিনিও এইখিনি ইয়াতে ধুনীয়াকৈ বনাই ল'ম। যিহেতু নাৰিকল আছে, মই সেইকাৰণে বেলেগ আদা নহৰু একো দিয়া নাই। ইয়াতে নিমখ দি দিছোঁ অকণমান, যিহেতু ডোছাত নিমখ থাকিবই। আৰু এতিয়া ইয়াতে নাৰিকলখিনি মই, আৰু এয়া চাওক চাটনিখিনি কিমান ধুনীয়া হৈছে, দেখিছেনে? আপোনালোকে ইয়াত ধনিয়াও দিব পাৰে, কিন্তু এতিয়া ধনিয়া যিহেতু এভেইলেবল নহয়, সেইকাৰণে মই পদিনা দি দিছোঁ। এয়া চাটনিও ৰেডি হৈ গৈছে মোৰ। আৰু এয়া ডোছা বনাবৰ কাৰণে এয়া বেটাৰটো ৰেডি হৈ গৈছে। এতিয়া মই ডোছা বনাম। পাৰফেক্ট হৈছে মোৰ, ডাঠো হোৱা নাই, পাতলো হোৱা নাই, ঠিক এনেকুৱা হ'ব লাগে। সম্পূৰ্ণ মই মোৰ নিজৰ পদ্ধতিত বনাম, আৰু এনেকৈ ডোছা বনালে খাই খুব ভাল লাগে। আপোনালোকে যদি বনাই খাই পোৱা নাই, মোৰ ৰেচিপিটো চাই এবাৰ বনাবচোন, আৰু বনাই কেনেকুৱা পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া আহক, মই ডোছা বনাবৰ কাৰণে ৰেডি হৈছোঁ। এইফালে মই ডোছা বনাবৰ কাৰণে ডোছা টাৱা উঠাই দিছোঁ, আৰু এইফালে মই হেতাখন চেঞ্জ কৰি লৈছোঁ, এইখন ডাঙৰখন লৈছোঁ। আৰু এইফালে মই পানী লৈছোঁ বাউল এটা, আৰু ইয়াতে মই ৰিফাইন তেল দি দিছোঁ। আৰু কিয় দিছোঁ এনেকৈ মই দেখাই আছোঁ। টাৱাখন গৰম হৈছে, এতিয়া মই এই তেল পানীখিনি এনেকৈ ছটিয়াই দিম।
আৰু এয়া টিছু পেপাৰ লৈছোঁ। গেছৰ ফ্লেমটো এইখিনি সময়ত একেবাৰে কমাই থ'ব লাগিব, তেতিয়া ডোছাখন খুব ধুনীয়াকৈ উঠি আহে। এই টিপছটো কৰিলে আপোনালোকে এই টিপছটো ফ'ল' কৰিবচোন ডোছা বনালে। আৰু এনেকৈ লাহে লাহে ঘূৰাই দিব লাগিব। পাতল হ'ব লাগিব, ডাঠ হ'লে বেছি ভাল নালাগে খাই। মোৰ পাতল হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো মই অকণমান বঢ়াই দিছোঁ। আৰু ইয়াৰ ওপৰত এতিয়া মই তেল মুচি দি দিছোঁ অকণমান। আপোনালোকে তেলৰ সলনি ঘিও ব্যৱহাৰ কৰিব পাৰে, মই ৰিফাইন তেল দি দিছোঁ। আৰু চাওকচোন ডোছাখন কিমান ধুনীয়া হৈছে। কিন্তু গেছৰ ফ্লেমটো হাই কৰি নিদিব, অকণমান কমাই দিব। যিসকলে বনাই পোৱা নাই আপোনালোকে মোৰ টিপছটো ফ'ল' কৰি এনেকৈ ধুনীয়াকৈ ডোছা বনাই চাবচোন, বহুতেই ভাল লাগে খাই। আৰু যিহেতু ইনষ্টেণ্ট ডোছা বনাইছোঁ মই, সকলোৱে বনাব পাৰে, একেবাৰে সহজ। আৰু এয়া চাওক লাহে লাহে ছাইডটো এয়া অকণমান ৰঙা পৰি আহিছে। আৰু এয়া চাওকচোন মোৰ ডোছাখন হ'ব ধৰিছে। আৰু এয়া চাওক ছাইডটো নিজে নিজে এৰা খাই গৈছে। যদি বেটাৰটো বনাওঁতে পাৰফেক্ট হয় আৰু তেতিয়া এনেকৈ ধুনীয়াকৈ নিজে নিজে এৰা খাই আহে, লাগিও নধৰে। এয়া চাওক কিমান ধুনীয়া হৈছে। কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা লগা নাইনে বাৰু। চাওকচোন ডোছাখন আৰু কেনেকুৱা শব্দ উঠিছে, খুব ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই নিজেও খাব আৰু আলহী আহিলেও আলহীক খুৱাব, খুব ভাল পাব। দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমান টেষ্ট হৈছে। আৰু এখন মই বনাই দেখাই আছোঁ, আৰু এখন মই চেম প্ৰচেছত বনাই দেখাই আছোঁ। আৰু এনেকৈ মুচি দিছোঁ, তেতিয়া ডোছাখন সম্পূৰ্ণকৈ উঠি আহে। ডোছাখন বনাই থকাৰ সময়ত গেছৰ ফ্লেমটো একেবাৰে কমাই দিব লাগিব, নহ'লে এনেকৈ ঘূৰাই দিব নোৱাৰি। চাওকচোন কিমান ধুনীয়া হৈছে ডোছাখন। আৰু এতিয়া অকণমান তেল মুচি লৈছোঁ এনেকৈ। একেবাৰে সহজ পদ্ধতি হয়, আপোনালোকে বনাই খাই কেনেকুৱা পায় এবাৰ মোলৈ কমেণ্ট বক্সত কমেণ্ট এটা দিব। কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছতহে কমেণ্টটো কৰিব, ভিডিঅ' নোচোৱাকৈ কমেণ্ট নকৰিব। এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ। আৰু এইখনো হৈ গৈছে মোৰ। এয়া চাওক ছাইডটো কিমান ধুনীয়াকৈ নিজে নিজে এৰা খাই আহিছে। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। এয়া চাওক কেনেকুৱা মচমচীয়া হৈছে, এনেকুৱা শব্দ উঠিছে দে, শুনা পাইছেনে আপোনালোকে? আৰু কিমান ধুনীয়া হৈছে, ওচৰৰ পৰা দেখাইছোঁ চাওকচোন। আৰু এয়া চাওক মোৰ ডোছা ৰেডি হৈ গ'ল খোৱাৰ কাৰণে, কিমান ধুনীয়া হৈছে দেখিছেনে? আৰু কালাৰটো কিমান ধুনীয়া হৈছে। এয়া চাওকচোন কেনেকুৱা শব্দ উঠিছে, একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা লগা নাইনে বাৰু। আপোনালোকে যিসকলে এনেকৈ ঘৰত ডোছা বনাই পোৱা নাই, মোৰ টিপছটো ফ'ল' কৰি আপোনালোকে এনেকৈ ধুনীয়াকৈ বনাই খাই চাবচোন। আৰু লগত এয়া চাটনি, খুব টেষ্ট হৈছে চাটনিটো, যিহেতু নাৰিকল আছে। ডোছাখন দেখিলেই গম পায় কিমান টেষ্টি হৈছে, একেবাৰে লোভনীয় হৈছে। গতিকে আজি মোৰ ডোছা ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনা সকলেও এটা টিপছ পাব।